আজি এই শুভক্ষণত সমন্বয় শাখাৰ সাহিত্য সভাৰ তৰফৰ পৰা আমাৰ প্ৰাক্তন সমন্বয় শাখাৰ সাহিত্য সভাৰ সভাপতি কুঞ্জন বৰুৱাদেৱৰ ঘৰত আমি উপস্থিত হৈছিলোঁ। তেখেতে যোৱা 30 এপ্ৰিলত অৱসৰ শিক্ষকতাৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। সেই উদ্দেশ্য লৈ তেখেতৰ বহাগ মাহত জন্মদিন, এই দুয়োটাৰ উদ্দেশ্য লৈ আজি আমি সমন্বয় শাখাৰ সাহিত্য সভাৰ ফালৰ পৰা তেখেতক আমি অকণমান মৰম যাচিবলৈ আহিছোঁ। তেখেত আমাৰ কাঠপৰা গাঁৱৰ সুযোগ্য সন্তান। তেখেত কবি, আজি বহুত যুগৰ পৰা কবিতা লিখি আহিছে আৰু কেইবাখনো কবিতা পুথি তেওঁ ইতিমধ্যে ছপা কৰি উলিয়াইছে। আমি তেখেতক সদায় আমাৰ গাঁৱৰ এজন নমস্য ব্যক্তি হিচাপে আমি শ্ৰদ্ধা কৰি আহিছোঁ। আজি সমন্বয় শাখাৰ সাহিত্য সভাৰ ফালৰ পৰা আমি তেখেতক অকণমান মৰম চেনেহ যাচিবৰ বাবে আহিছোঁ। আমি সমন্বয় শাখাৰ সাহিত্য সভাৰ মুখপাত্ৰ সম্পাদক গৌতম গগৈক মই সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। চিৰচেনেহী মোৰ ভাষাজনী সমন্বয় সাহিত্য সভা অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত স্থাপিত 1 জুলাই 2010 খ্ৰীষ্টাব্দ। কাৰ্যালয় দিচাংমুখ, শিৱসাগৰ। বিশিষ্ট শিক্ষাবিদ কবি শ্ৰীযুত কুঞ্জন বৰুৱাদেৱলৈ কৰ্মময় জীৱনৰ সামৰণি 30 এপ্ৰিল 2024। সেই মহান জয়তে আপোনাক সমন্বয় শাখা সাহিত্য সভা শিৱসাগৰ সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা ও ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। শিক্ষাদানৰ দৰে মহান কৰ্তব্যস্থলীত যোগদান কৰাৰ দিনৰ পৰাই অৱসৰৰ মুহূৰ্তলৈকে কঠোৰ প্ৰজ্ঞা, সাধনা, অধ্যৱসায়, নিষ্ঠা, সততা, দৃঢ়তা, আন্তৰিকতাৰে ছাত্ৰ ছাত্ৰীসকলক দেশৰ ভৱিষ্যতৰ মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আপোনাৰ অৱদান অনস্বীকাৰ্য। এই মহান আপোনাৰ সৰল ব্যক্তিত্ব, সচ্চৰিত্ৰবান শিক্ষক বিশ্ব প্ৰেক্ষাপটত অতি বিৰল। আপুনি সুদীৰ্ঘ কৰ্মজীৱনত আপোনাৰ জ্ঞান গৰিমাৰে অত্যন্ত নিষ্ঠা সহকাৰে আলোকসন্ধানী জ্ঞানৰ পোহৰ বিলাই ছাত্ৰ ছাত্ৰীক ভৱিষ্যতৰ সুনাগৰিক হিচাপে গঢ়ি তোলাৰ মাজতে আপোনাৰ কাপেৰে নিগৰিত হৈ থাকে কবি মনৰ কবিতাৰ এক চিৰপ্ৰবাহমান অনুভূতি। আপুনি কাব্য সাহিত্যৰ অনুশীলনৰ যোগেদি জাতীয় জীৱনক ঋদ্ধ কৰাৰ প্ৰয়াস কৰে। কৰ্মময় অৱসৰী জীৱনৰ লগৰী হৈ ৰওক আপোনাৰ কলমেৰে নিগৰা সুবাস, যি সুবাসে সদায় আমোলমোলাই থাকিব ভাষা, সাহিত্য, সমাজ সংস্কৃতিৰ মাজত। সদৌ শেষত ভগৱানৰ শ্ৰীচৰণত আপোনাৰ ভৱিষ্যত জীৱন শান্তি, সম্প্ৰীতি, সমৃদ্ধিৰে মধুময় আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। সমন্বয় শাখা সাহিত্য সভাৰ সমূহ পৰিয়ালবৰ্গ হৈ শ্ৰদ্ধাৰে মানিক গগৈ সভাপতি, কল্পনা দত্ত বৰুৱা সম্পাদক। মই এতিয়া এই সমন্বয় পত্ৰখন সমন্বয় শাখাৰ সাহিত্য সভাৰ সকলো বিষয়ববীয়াক তেখেতক দিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই আমি কবি কুঞ্জন বৰুৱাৰ সহধৰ্মিনীক আমাৰ সমন্বয় শাখাৰ সাহিত্য সভাৰ ফালৰ পৰা আমি অকণমান মৰম যাচিব বিচাৰিছোঁ। আমি তেখেতক এখন বিহুৱানেৰে অকণমান মৰম যাচিবৰ বাবে মই আমাৰ সমন্বয় শাখাৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক তন্ময় গগৈক অনুৰোধ জনাইছোঁ। সমন্বয় শাখা সাহিত্য সভাৰ শ্ৰদ্ধাৰ বিষয়ববীয়াসকল, আপোনালোক আজি আমাৰ ঘৰত উপস্থিত হৈ মোক এই সন্মান যচাৰ বাবে মই আপোনালোকক ওচৰতে ঋণী হৈ ল'লোঁ। শিৱসাগৰ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক মনোজ গগৈদেৱকো মই এই এপাহাতে ধন্যবাদ জনালোঁ। আশা কৰোঁ সমন্বয় শাখা সাহিত্য সভা সমৰ হয়। মই ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। মই আজি সমন্বয় শাখা সাহিত্য সভাই এইদৰে শ্ৰদ্ধা জনাৰ বাবে তেখেতলোকক ধন্যবাদ জনাইছোঁ। মই বানমুখ দিল্লী ধাৰালী মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক আছিলোঁ। মই 2024 চনৰ 30 এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিলোঁ। শিক্ষকতা জীৱনৰ যিবোৰ স্মৃতি, সেই স্মৃতিবোৰে মোক এতিয়া আমনি কৰিছে। সেই পবিত্ৰ দিনবোৰে মোক গোটেই জীৱন ধৰি যে আমনি কৰি থাকিব মই জানিছোঁ। তথাপিও এতিয়া অৱসৰৰ দিনবোৰ লেখা মেলাৰ মাজেদি পাৰ কৰিবলৈ মই চেষ্টা কৰিম। আৰু আপোনালোক ইয়াত উপস্থিত হোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাই মোৰ এই দুআষাৰ সামৰণি মাৰিছোঁ।